নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্যতা খবৰ এবাৰ পুনৰ দেশদ্ৰোহিতাৰ পৰিচয় দি এজন যুৱক ৰঙাঘৰৰ আলহী হৈছে মাসুম আজাহাৰ নামৰ সামগুৰিৰ এজন যুৱকক আৰক্ষীয়ে কৰিছে আটক ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰা বা এনে ধৰণৰ দেশদ্ৰোহিতাৰ পৰিচয় দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে খৰব হৈছিল আৰু ৰাজ্যৰ আৰক্ষী একচন মুডত এনে ধৰণৰ ব্যক্তিসকলৰ বিৰুদ্ধে নামি পৰিছিল আৰু ইয়াৰ মাজতে এইগৰাকী যুৱকে বিধায়ক আমিনুল ইছলামক আটক কৰা সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই মন্তব্যৰ পিছতে ইতিমধ্যে তেখেতক আটক কৰিছে জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ সামাজিক মাধ্যমত এবাৰ পাকিস্তানক সমৰ্থন কৰি ৰঙাঘৰৰ আলহী হৈছে এগৰাকী যুৱকক পুনৰ আটক কৰিছে আৰক্ষীয়ে আৰু এবাৰ দেশদ্ৰোহিতাৰ পৰিচয় দি আটক হৈছে নগাঁৱৰ সামগুৰিৰ মাসুম আজাহাৰ নামৰ যুৱকগৰাকী আৰু এইগৰাকী যুৱকে ইতিমধ্যে তেওঁ সামগুৰিৰ পেনাই বজাৰৰ সমীপৰ শপত কৰাৰ যুৱক বুলি জানিব পৰা গৈছে মাসুম আজাহাৰ নগাঁৱৰ সামগুৰিৰ তেখেতৰ ঘৰ আৰু যুৱকজনক গ্ৰেপ্তাৰ কৰিছে নগাঁৱৰ খাটুৱাল আৰক্ষীয়ে ইতিমধ্যে নগাঁৱৰ খাটুৱাল আৰক্ষীয়ে তেখেতক নিখাৰ ভাগতে আটক কৰিছে বিধায়ক আমিনুল ইছলামৰ এটা বাতৰিত বিৰোধ মন্তব্য কৰি আটক হৈছে যুৱকজন ইতিমধ্যে ৰাজ্যৰ আৰক্ষী একচন মুডত নামি পৰা দেখিবলৈ পোৱা গৈছে যিসকল ব্যক্তিয়ে এনে ধৰণৰ মন্তব্য সামাজিক মাধ্যমত কৰিছে সেই সকল ব্যক্তিক বিচাৰি উলিয়াইছে আৰক্ষীয়ে ইতিমধ্যে ধিঙৰ বিধায়ক আমিনুল ইছলাম সহ প্ৰায় ৫গৰাকীকৈ ব্যক্তিক কাছাৰৰ পৰা হাইলাকান্দিৰ পৰা ইতিমধ্যে তেনেদৰে আটক কৰা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতে এইবাৰ পুনৰ সামগুৰিৰ পৰা আটক হৈছে এইগৰাকী যুৱক মাসুম আজাহাৰ আৰু নিখাৰ ভাগতে আৰক্ষীয়ে আটক কৰিছে এইগৰাকী যুৱকক দেশদ্ৰোহিতাৰ পৰিচয় দি পুনৰ আটক হৈছে নগাঁৱৰ সামগুৰিৰ মাসুম আজাহাৰ নামৰ এইগৰাকী যুৱক চৰম বিতৰ্কিত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই মন্তব্যৰ ভিত্তিতে ইতিমধ্যে তেখেতক আটক কৰা হৈছে ২৩ বছৰীয়া যুৱকগৰাকী এনে ধৰণৰ মন্তব্য কৰা কোনো কাৰণতে যেহেতু উচিত নহয় আৰু ইয়াৰ ফলতে এইবাৰ আৰক্ষীয়ে তেখেতক আটক কৰা দেখিবলৈ পোৱা গৈছে ছুপাৰ নিউজ নামৰ এটা পৰ্টেলত আমিনুল ইছলামৰ এটা পৰিবেশন হোৱা বাতৰিত বিৰোধ মন্তব্য কৰিছিলে তেখেতে বিতৰ্কিত মন্তব্য দিছিলে আৰু ইয়াৰ পিছতে আটক কৰা হৈছে নগাঁৱৰ পেনাই বজাৰৰ মাসুদ আজাহাৰ নামৰ এগৰাকী যুৱকক আৰু নিখাৰ ভাগত নগাঁও খাটুৱাল আৰক্ষীয়ে আটক কৰিছে এগৰাকী ২৩ বছৰীয়া যুৱকক ইতিমধ্যে আপুনিও যদি সামাজিক মাধ্যমত এনে কোনো ধৰণৰ বিশেষ পোষ্ট বা মন্তব্য কৰিছে তেনেহ'লে সাৱধান হওক কিয়নো ইতিমধ্যে ভাৰত আৰু পাকিস্তানৰ মাজত যি জম্মু কাশ্মীৰৰ পেহেলগামৰ ঘটনা এই ঘটনাক লৈ ক্ৰমান্বয়ে উত্তেজনা বৃদ্ধি পাই আছে আৰু ইতিমধ্যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হৈ গৈছে বিভিন্ন ধৰণে ভাৰতীয় সেনাই অনুশীলন কৰিছে তাৰ মাজতে যিসকল সন্ত্ৰাসবাদী আছিল তেওঁলোকক বিচাৰি উলিয়াই তেওঁলোকৰ ঘৰ টচ কৰি দিয়া হৈছে ভাৰতীয় সেনাৰ তৰফৰ পৰা বোমাৰে ইতিমধ্যে কেইবাগৰাকীও সন্ত্ৰাসবাদীৰ ঘৰ উৰুৱাই দিছে ভাৰতীয় সেনাই আৰু ইয়াৰ মাজতে নিজৰ ৰাজ্যত থাকি নিজৰ দেশৰ মাজত থাকি যিসকল ব্যক্তিয়ে আন বৈৰী ৰাষ্ট্ৰসমূহক সমৰ্থন কৰিছে সেই সকলৰ বিৰুদ্ধে কৰি কথা কৈ আহিছে বা সমৰ্থন কৰিছে সেই সকল দেশৰ আটাইতকৈ ডাঙৰ প্ৰধান শত্ৰু বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিলে আৰু ইয়াৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ অৰ্থাৎ দেশৰ প্ৰতিখন ৰাজ্যলৈ মুখ্যমন্ত্ৰীসকলে এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰিছিলে যে নিজৰ ৰাজ্যসমূহৰ মাজত থকা যিসকল এনে ধৰণৰ পাকিস্তানী নাগৰিক বা এনে ধৰণৰ যিসকল ব্যক্তি যিসকলে এতিয়া বৈৰী ৰাষ্ট্ৰক সমৰ্থন কৰিছে সেই সকল ব্যক্তিক বিচাৰি উলিয়াই তৎক্ষণাত পাকিস্তানলৈ পঠিয়াই দিয়ক বা নিজৰ ৰাজ্যৰ ব্যক্তিসকলক এনে ধৰণৰ মন্তব্য কৰাৰ পৰা আঁতৰত ৰাখক আৰু ইয়াৰ পিছতে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খৰব হৈছে আৰু তেখেতে নিজৰ ৰাজ্যৰ মাজত যিসমূহ এনে ধৰণৰ ব্যক্তি এনে ধৰণৰ তেওঁলোকে মন্তব্য কৰিছে সেই সকল ব্যক্তিক এজনকৈ বিচাৰি উলিয়াইছে আৰু ইতিমধ্যে ৰাজ্যৰ আৰক্ষীয়ে প্ৰায় কেইবাগৰাকীও ব্যক্তিক আটক কৰিছে তাৰ মাজতে দেশদ্ৰোহিতাৰ পৰিচয় দি আটক হৈছে নগাঁৱৰ সামগুৰিৰ পেনাই বজাৰৰ সমীপৰ শপত কৰাৰ যুৱক মাসুম আজাহাৰ নামৰ এইগৰাকী যুৱক আমি ক'ব নোৱাৰিম কোনে কৈছিল আপোনাক কোনে এই ল'ৰা এটাই কৈছিল কি নাম নামটোতো মই পাহৰিলোঁ মনত আমি ক'ব নোৱাৰিম কোনে কৈছিল আপোনাক কোনে এই ল'ৰা এটাই কৈছিল কি নাম নামটোতো মই পাহৰিলোঁ মনত